নমস্কাৰ আজি 24 মে 2026 আজি মই প্ৰতি দেওবাৰে অহাৰ নিচিনা ৰাশিফল কম আজিৰ পৰা অহা শনিবাৰলৈ সম্পূৰ্ণ এটি সপ্তাহৰ বাবে সকলো ৰাশিফল গম পাব দুই এখন চিঠিপত্ৰ থাকিব আৰু যিসকলে মোলৈ চিঠিপত্ৰ দিম বুলি ভাবিছে নিজৰ ব্যক্তিগত যদি কিবা কুৱেশ্যন জানিবলগীয়া আছে তেতিয়া আমলৈ পঠিয়াব পাৰে ৰত্নকুবেৰ গুৱাহাটী পল্টন বজাৰ এড্ৰেছলৈ নিশ্চয় আনসাৰ পাব আজি প্ৰথমতে টেৰট কাৰ্ড মতে মই মেঘ ৰাশিসকলৰ ফলাফল কম দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মেঘ ৰাশিসকলৰ বাধা বিঘিনিৰ মাজেৰে সপ্তাহটোৰ প্ৰথম ভাগ পাৰ হ'ব কিন্তু বৃহস্পতিবাৰৰ পৰা লাহে লাহে উজ্জ্বল ফল দেখুৱাই আছে সকলো দিশতে সফলতা আহিব বিশেষকৈ যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেখেতসকলৰ শুভ ফল টকা পইচা হাতলৈ আহিব আকৌ সপ্তাহটোৰ শেষৰ ফালে ছেটাৰডে মানত টকা পইচা হানিৰ যোগ প্ৰবল বিদ্যাৰ্থীসকলে উত্তম ফল লভিব বিশেষকৈ যিসকলে সায়েন্সৰ ষ্টুডেণ্ট তেখেতসকলৰ কাৰণে ভাল ফল দিব দূৰ ভ্ৰমণ নকৰিব বিশেষকৈ পশ্চিম দিশ বৰ্জনীয় পশ্চিম দিশত ভ্ৰমণত কিন্তু দুৰ্ঘটনা আদিৰ যোগ আছে এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ শুভ ফল বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল কিন্তু সপ্তাহটোৰ শেষৰ ফালে শত্ৰু বৃদ্ধিৰ যোগ প্ৰবল গতিকে এই সপ্তাহটোত বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক বগলা মাক আপুনি য়েলো কালাৰ ফ্ৰুটছ য়েলো কালাৰ কাপোৰ কানিৰে আগবঢ়াওক দক্ষিণাৰ সৈতে আগবঢ়াওক নিশ্চয় শুভ ফল দিব আপোনাৰ বাবে লাকি কালাৰ হ'ব য়েলো আনলাকি কালাৰ হ'ব ব্লেক লাকি নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ নাইট অফ স'ৰ্ডছ এণ্ড টেম্পাৰেন্স বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত আগবাঢ়িব পাৰিব বিভিন্ন ক্ষেত্ৰত আগবাঢ়িব পাৰিব কিন্তু মাংগলিক কৰ্ম নকৰিব মানে বিশেষকৈ মংগলবাৰ দিনটো কেৱল পালন কৰক দিনটো পালন কৰক কিন্তু মংগলবাৰ দিনা কোনো মাংগলিক কৰ্ম নকৰিব এই সপ্তাহটোত প্ৰেম প্ৰীতিত আৰু বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে ভ্ৰমণ আদিত শুভ কিন্তু পূব দিশত ভ্ৰমণ নকৰিব সৰু সুৰা দুৰ্ঘটনাৰ দিশ দেখুৱাই আছে মংগলবাৰ দিনটোত ড্ৰাইভিং নকৰাই ভাল এক্সিডেণ্টৰ যোগ আছে সাৱধান থাকক আপুনি যদি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব খুজিছে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত যাব খুজিছে যাব পাৰে ফল দেখুৱাই আছে শুভ ফল দিব আৰু যিসকলে নিবনুৱা তেখেতসকলৰ এই সপ্তাহটোত শুভ ফল আহিব শত্ৰু নাশ হ'ব পাৰে গতিকে ভাল বেয়াৰ মাজেৰে সপ্তাহটো পাৰ হ'ব এই সপ্তাহটোত আপুনি পাৰিলে অফ হোৱাইট কালাৰটো বেছিকৈ ইউজ কৰক ব্লেক কালাৰ ইউজ নকৰিব লাকি নাম্বাৰ হ'ব 6 এতিয়া মিথুন ৰাশি জেমিনি নাইট অফ ওৱান্স এণ্ড পেজ অফ স'ৰ্ডছ এই দুখন কাৰ্ড মতে আপোনাৰ ব্যক্তিগত জীৱনত উন্নতি যেন দেখুৱাই আছে কিন্তু শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল একেবাৰে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে শনিবাৰ দিনটো সাৱধান থাকক টকা পইচা হাতলৈ আহিব অন্ধ ভিকাৰীজনক দান ধ্যান কৰক এই সপ্তাহটোত আপুনি দুখীয়া ল'ৰা ছোৱালীক মিঠাই খাব দিয়ক ভাল হ'ব কিছু বাধা বিঘিনিৰ মাজেৰে আপুনি সপ্তাহটো আগবাঢ়িব পাৰিব নতুন ব্যৱসায় বাণিজ্যত ভাল ফল পাব সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত কিন্তু অশুভ ফল বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকি যাব পাৰে আপুনি বাটল গ্ৰীণ কালাৰটো ইউজ কৰক গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে কিন্তু য়েলো কালাৰ ইউজ নকৰিব লাকি নাম্বাৰ হ'ব 1 এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ স'ৰ্ডছ এণ্ড স'ৰ্ডছ আপুনি বাধা বিঘিনিৰ মাজেৰেও সফলতা লাভ কৰিব পাৰিব শত্ৰু বৃদ্ধিৰ যুগ দেখুৱাই আছে মান সন্মান হানিৰ যুগ প্ৰবল সাৱধান হওক বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দিব যদিও সৰস্বতী দেৱীৰ আৰাধনা কৰিলে বেছি ভাল ফল পাব ভ্ৰমণৰ সময় ভ্ৰমণ কৰিব পাৰে এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে স্বাস্থ্য হানিৰ যুগ প্ৰবল গতিকে আপুনি পাৰিলে তামৰ আঙুঠি পিন্ধক মংগলবাৰ দিনটো পালন কৰক শুভ ফল দিব লাকি কালাৰ ৰেড আনলাকি কালাৰ ব্লেক লাকি নাম্বাৰ 6 এতিয়া আহিছোঁ এখন চিঠি লৈ পত্ৰ লৈ মই প্ৰথমতে এখন পত্ৰ লৈছোঁ এখন চিঠি লিখিছে যামিনী ৰঞ্জন বৰা কিৰিয়াং ডাঙৰীয়া শুনিছোঁ এই সপ্তাহত একাদশী পৰিছে কেনেকুৱা পালন কৰিব লাগিব আপুনি কিবা জনাব নেকি হয় নিশ্চয় এই সপ্তাহটোত পদ্মিনী একাদশী
দেই 27 তাৰিখে একচুৱেলি 26 তাৰিখে একাদশীৰ মোটামুটি আৰম্ভণি হ'ব আৰু 27 মে পুৱা 6:21 আছে। তাৰপিছতো পাৰণ আছে, 28 মেলৈ থাকিব পাৰণ। আৰু 27 তাৰিখে মুঠতে আপুনি ভালদৰে পালন কৰিব লাগিব একাদশী। পদ্মিনী একাদশীৰ গুৰুত্ব স্কন্দ পুৰাণত উল্লেখ আছে আৰু ভগৱান শ্ৰীকৃষ্ণই ধৰ্মৰাজ যুধিষ্ঠিৰক কৈছিলে যে এই ব্ৰত পালন কৰিলে সকলো দিশতে শুভ ফল লাভ কৰিব পৰা যায় আৰু মুক্তি লাভ কৰিব পৰা যায়। পদ্মিনী একাদশীত আপুনি যদি ব্ৰত পালন কৰে তেতিয়া সকলো পাপৰ পৰা মুক্তি পাব আৰু অট'মেটিকেলি প্ৰায়শ্চিত্ত হৈ যায়। ব্ৰহ্ম মুহূৰ্তত আপুনি উঠিব লাগিব, সোনকালে উঠি গা পা ধুই ল'ব। একাদশীৰ দিনা চাবোনেৰে গা ধোৱাটো কিন্তু নিষিদ্ধ। আপুনি কোনো ধৰণৰ বডি ক্লিনজাৰ ইউজ নকৰিব। পূজাৰ স্থান চাফ চিকুণ কৰি ল'ব। কাঠৰ পীৰা ওপৰত ভগৱান শ্ৰী বিষ্ণুৰ বালগোপাল, শালিগ্ৰাম শিল আৰু লক্ষ্মীৰ যন্ত্ৰ মানে শ্ৰীযন্ত্ৰমৰ প্ৰতীক আপুনি স্থাপন কৰক। তাৰ পাছত তেওঁলোকক পঞ্চামৃতেৰে স্নান কৰাব, হালধীয়া বস্ত্ৰ, ফুল আৰু তুলসীৰ মালাৰে বিভূষিত কৰিব। আপুনি তুলসীত চন্দন লগাই এটা এটাকৈ তুলসী শ্ৰীকৃষ্ণ আৰু বিষ্ণুক দিব, শালগ্ৰাম শিলক দিব। দেশী ঘিউৰ চাকি জ্বলাব আৰু মিঠাই, ফল মূল, গাখীৰ, দৈ, ঘিউ, মৌ, চেনি, গুড়ৰ মিশ্ৰণ আদি অৰ্পণ কৰক। বিষ্ণু সহস্ৰ শতনাম পাঠ কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো গোটেই দিনটো পাঠ কৰি থাকিব। সন্ধিয়া তুলসী গছৰ ওচৰত মাটিৰ চাকিগছি জ্বলাই পাৰিলে চাৰিওফালে 7 বাৰমান প্ৰদক্ষিণ কৰক সন্ধিয়া কালত। একাদশীৰ দিনা তুলসী তোলাৰ পৰা বিৰত থাকক। আগদিনাখন তুলিব লাগে আৰু পানীত ৰাখিব লাগে, সতেজ থাকিব তেতিয়া। আৰু তুলসী পাত আপুনি কিন্তু যদি খায়ো সেইদিনাখন তেতিয়া অতি পবিত্ৰ, নিজকে আপুনি পবিত্ৰ কৰিব পাৰিব। গতিকে আপুনি 27 মেৰ দিনা পদ্মিনী একাদশী পালন কৰক। সকলো ফালৰ পৰা নিশ্চয় মুক্তি লাভ কৰিব পাৰিব আৰু সকলো পাপ বিনষ্ট হ'ব। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈ আছোঁ। এখন চিঠি লিখিছে এখেতে মনোৰঞ্জন তালুকদাৰ গুৱাহাটীৰ পৰা। কিৰৈ ডাঙৰীয়া নমস্কাৰ ল'ব। টাইম 8ৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে বৰ প্ৰিয়। মই জানিব খুজিছোঁ মোৰ সঘনে সৰু সুৰা দুৰ্ঘটনা হৈয়ে থাকে, কি কৰিম বাৰু? দুৰ্ঘটনা নাশৰ বাবে আপুনি ৰেড কোৰেল ৰক্ত প্ৰবাল ৰত্নটো ইউজ কৰক দেই। 8 কেৰেট মানৰ এটা ৰক্ত প্ৰবাল সোণ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক। যদি প্ৰবালটো পিন্ধিব নোৱাৰে তেতিয়া অনন্তৰ মূল, অনন্তৰ শিপা তামৰ কবজত ভৰাই পিন্ধিব পাৰে, ৰঙা সূতাৰে পিন্ধিব। মাজে সময়ে দেৱী বগলা দৰ্শন কৰক, নিশ্চয় ফল আহিব। মংগলবাৰ দিনা মিছা কথা নক'ব। মংগলবাৰ দিনা কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য স্পৰ্শ নকৰিব। সেইদিনাখন দিনৰ ভাগত লঘোণত থকাই ভাল। ৰাতি খিচিৰি প্ৰসাদ হিচাপে আপুনি আগবঢ়াব পাৰে, মানে খাব পাৰে। আৰু মংগলবাৰ দিনা আপুনি দিন দুখীয়াক যিমান পাৰে দান ধ্যান কৰক, নিশ্চয় দুৰ্ঘটনাৰ ফালৰ পৰা হাত সাৰিব পাৰিব, স্বাস্থ্য পাতি ভালে যাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া গৈছোঁ সিংহ ৰাশিলৈ। চৰ্টছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে ঠগ প্ৰবঞ্চকৰ পৰা ধন হানিৰ যুগ প্ৰবল, সাৱধান হওক। এই সপ্তাহটোত শাৰীৰিক কষ্ট পাব, চৰ্দি জ্বৰ কাহ আদিত কষ্ট পাব পাৰে। যিসকলে বিদ্যাৰ্থী তেওঁলোকে সুযোগ পাব, ভাল হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। অবিবাহিতাসকলৰ বিয়া বাৰুৰ যুগ দেখুৱাইছে, প্ৰেমত শুভ ফল। সপ্তাহটোৰ শেষৰ ফালে স্বাস্থ্য পাতিত বিশেষ নজৰ দিব লাগিব, নতুবা কিছু অশুভ কাৰক। এই সপ্তাহটোত দান ধ্যান কৰক, ভাল ফল পাব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া কন্যা ৰাশি। হেংমেন এণ্ড পেণ্টাকলছ। সপ্তাহটোত বাধা বিঘিনি আছে, সকলো ফালেদি বাধা বিঘিনি, কিন্তু মাজভাগৰ পৰা লাহে লাহে বৃদ্ধি হ'ব। ব্যৱসায় বাণিজ্যত ভাল ফল পাব। যাত্ৰা কৰোঁতে কিন্তু এই সপ্তাহটোত সদায় সাৱধানেৰে যাত্ৰা কৰক। কিছু অসুবিধাত পৰিব পাৰে, বাধা বিঘিনিও আছে যাত্ৰাৰ ক্ষেত্ৰত। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে সপ্তাহটোত শুভ ফল পাব। আৰু ব্যৱসায়ীসকলক যদি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত যায় তেতিয়া কিন্তু অশুভ, নতুবা ভাল। এই সপ্তাহটোত শনিবাৰ দিনা ড্ৰাইভিং নকৰাই ভাল হ'ব।
প্ৰেম প্ৰীতিত অতি শুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত স্কাই ব্লু কালাৰ ইউজ কৰিব, ব্লেক কালাৰ ইউজ নকৰিব। লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ। এতিয়া তুলা ৰাশি, কাপছ এণ্ড কাপছ। তুলা ৰাশিত যথেষ্ট ভাল, বিশেষকৈ প্ৰথম ভাগটো ভাল, কিন্তু টকা পইচা হানিৰ যোগ আছে। স্বাস্থ্য পাতি মধ্যম। চাকৰিয়ালসকলৰ ভাল, প্ৰমোচন আদিৰ কাৰকতা। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। প্ৰেম প্ৰীতিত আগ নবঢ়াই ভাল হ'ব, অশুভ ফল দেখুৱাই আছে। বিবাহৰ ক্ষেত্ৰতো বাধা আছে। এই সপ্তাহটোত একেবাৰে শেষৰ ফালে নতুন কিবা এডভেঞ্চাৰ যদি আপুনি ভাবিছে, আপুনি যাব পাৰে, ভাল ফল দেখুৱাই আছে। ভ্ৰমণৰ ক্ষেত্ৰতো শুভ ফল দিব। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ এছ কালাৰ, গ্ৰীণ কালাৰ আদি। লাকি নাম্বাৰ 7। বৃশ্চিক ৰাশি, স্কৰপিঅ', কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত জাতক জাতিকাসকলৰ ভাল বেয়াৰ মেজাৰে আগবাঢ়িব পাৰিব, ভাল বেয়াৰ মাজেৰে আপুনি যাব পাৰিব, কিন্তু ভাগ্যই আপোনাক সিমান সহায় নকৰিব, সিমান হেল্প নকৰিব। লাকে কিছু প্ৰব্লেম দিব। উত্থান পতন যেন বেছি দেখুৱাই আছে। প্ৰেম প্ৰীতিত অৱশ্যে শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে বৰ এটা ভাল ফল নাপায়। পাৰিলে ষ্টীলৰ আঙুঠি এটা ধাৰণ কৰক, তেতিয়া দেখাৰ ফালেদিও বল থাকিব আৰু বিভিন্ন ধৰণৰ সুযোগ পাব। সপ্তাহটোৰ লাকি কালাৰ হ'ব ষ্টীল কালাৰ। লাকি নাম্বাৰ হ'ব 7। আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া ধনু ৰাশি, ছেজিটেৰিয়াছ, পেজ অফ ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত অগ্ৰগতি লভিব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত কিছু অশুভ ফল। আপোনাৰ নতুন ধৰণৰ অভিজ্ঞতা হ'ব, কিন্তু তিক্ত অভিজ্ঞতা, তেনেকুৱা ভাল ফল বৰ এটা দেখুওৱা নাই। আপোনাৰ হেল্থত প্ৰব্লেম থাকিব। নতুন ধৰণৰ বিনিয়োগ আদি কৰিব পাৰে, কিন্তু বৰ এটা শুভ হ'ব তেনেকুৱা নহয়, মধ্যম ফল। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত ভ্ৰমণৰ যুগ প্ৰবল। প্ৰেম প্ৰীতিত অশুভ ফল। সপ্তাহটোৰ শেষৰ ফালে অন্ধ ভিখাৰীজনক কাপোৰ কানি দক্ষিণা আদি দান কৰক। লাকি কালাৰ হ'ব গোল্ডেন কালাৰ। আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ। লাকি নাম্বাৰ হ'ব 8। এতিয়া কাপছ এণ্ড ওৱান্স। মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলে বিভিন্ন ধৰণৰ শুভ প্ৰভাৱত শুভ ফল আশা কৰিব পাৰে। যিসকল ৰাজনীতিবিদ, তেওঁলোকৰ বাবে শুভ সময়। এই সময়টোত বেকাৰ নিবনুৱা লোকসকলে চাকৰি বাকৰিৰ কথা চিন্তা কৰিব পাৰে, শুভ ফল আহিব। অৱশ্যে ব্যৱসায় বাণিজ্যত বাধা বিঘিনিৰ মাজেৰে আগবাঢ়িব লাগিব। মৰ্যাদা বৃদ্ধিৰ সপ্তাহ, আনে স্বীকৃতি দিব, ভাল ফলে দেখুৱাই আছে। কৰ্মত মধ্যম ফল। টোটেলি যদি আপুনি কৰ্মৰ ফালেদি কওঁ তেতিয়া মিডিয়াম। প্ৰেম প্ৰীতিত অশুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল। লাকি কালাৰ হ'ব ব্লু, ডিপ ব্লু। লাকি নাম্বাৰ হ'ব 3। আনলাকি কালাৰ হ'ব য়েল্লো। এতিয়া কুম্ভ ৰাশি, এইজ অফ শ্বৰ্ডছ, একুৰিয়াছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত মনসা দেৱীক পূজা পাতল দিয়ক, মনসা মন্দিৰ দৰ্শন কৰক। যিমান পাৰে এই সপ্তাহটোত দিন দুখীয়াক দান কৰক, দান ধ্যান কৰক, ভাল হ'ব। কাৰণ বাধা বিঘিনি বেছি। ব্যৱসায় বাণিজ্য চাকৰিয়ালসকলৰো বাধা বিঘিনি লাগিয়ে থাকিব। টকা পইচা হানিৰ যুগ প্ৰবল, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। বিদ্যাৰ্থীসকলে অৱশ্যে কিছু শুভ ফল পাব। প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে কিছু টকা পইচা হাতলৈ আহিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত ডিপ ব্লু কালাৰ ইউজ কৰক। আনলাকি কালাৰ হ'ব হোৱাইট। লাকি নাম্বাৰ হ'ব 4। মীন ৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে, বিশেষকৈ সপ্তাহটোৰ মিডিল পাৰ্টত। কৰ্ম চিন্তা নতুবা ভাগ্য যথেষ্ট শুভ, উন্নত হ'ব। কাম কাজত হাত দিলে লাহে লাহে সফলতা আহিব, ভাল ফল পাব। বিদ্যাত শুভ ফল পাব আৰু দূৰ ভ্ৰমণৰ সুযোগ পাব। এই সপ্তাহটোত নিবনুৱাসকলে অৱশ্যে বৰ এটা ভাল ফল নাপায়। প্ৰেম প্ৰীতিৰ অশুভ ফল, বিবাহৰ ক্ষেত্ৰত বাধা থাকিব পাৰে। সোণালী বৰণটো শুভ, গোল্ডেন কালাৰ লাকি। আনলাকি কালাৰ হ'ব ৰেড। লাকি নাম্বাৰ হ'ব 6। ধন্যবাদ। আজি
ইমানতে আকৌ লগ পাম নেক্সট উইকত। আপুনি মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক আপুনি ফেচবুকৰ লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।